নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ যে বেলগছৰ শিপা পিন্ধিলে কি হয়, বেলগছৰ শিপাৰ পৰা আমি কেনেধৰণে বহুখিনি উপকৃত হ'ব পাৰোঁ, লগতে আমাৰ যি নৱগ্ৰহৰ ৰজা ৰবি, সেই ৰবি যদি আমাৰ জন্মকুণ্ডলীত খুব বেছি পীড়িত হৈ যায়, দুৰ্বল হৈ যায়, তেতিয়া আমি নিশ্চয়কৈ আমাৰ কৰ্মক্ষেত্ৰত বা আমাৰ যিসকলৰ উঠি অহা প্ৰজন্ম চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেখেতলোকৰ বহুখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ লৈছোঁ যে বেলগছৰ শিপা সঠিকভাৱে সঠিক নিয়মে কি ধৰণে আপোনালোকে ব্যৱহাৰ কৰি ইয়াৰ সঠিক উপায়সমূহ যাতে আপোনালোকে লাভ কৰিব পাৰে, বা আমাৰ হিন্দু শাস্ত্ৰত সনাতন ধৰ্মত বেলগছক আমি অতি পবিত্ৰ গছ হিচাপে মনা যায়। বেলগছৰ সঠিক পূজা বিধি নিয়ম সেই বিষয়ে আপোনালোকৰ মাজত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, সকলোৱে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বুলি আপোনালোকে কমেণ্ট কৰিব। চাওক, বেলগছ হৈছে আমাৰ হিন্দু শাস্ত্ৰত অতি পবিত্ৰ গছ হিচাপে আমি সকলোৱে জানো। আৰু বেলগছৰ যি শিপা থাকে বা মূল থাকে, সেই বেলগছৰ শিপা আৰু মূল বস্তুটো যদি আমি খুব ভালকৈ আমি নিয়ম নিষ্ঠাৰ মাধ্যমে তুলি আনি আমাৰ সোঁহাতত বান্ধিব পাৰোঁ বা পিন্ধিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিসকলৰ ৰবি গ্ৰহটো খুব বেছি দুৰ্বল হৈ থাকে, ৰবি গ্ৰহটো যদি আপোনালোকৰ পীড়িত হৈ থাকে, বা আপোনালোকৰ জন্মকুণ্ডলীত যদি ৰবিৰ খুব উইক আছে, বৃহস্পতি শনি তেনেকুৱা বহুত বেছি প্ৰব্লেম চলি আছে, বহুতে শনিৰ কাৰণে নীলম পিন্ধিব নোৱাৰে, বহুতে ৰুবি ৰত্নটো আপোনালোকে এফৰ্ড কৰিব নোৱাৰে, কাৰণ ৰত্নবিলাক হৈছে অকণমান কষ্টলি হয়, সকলোৰে পক্ষে ধাৰণ কৰা সম্ভৱ নহয়। আৰু বজাৰত আপোনালোকে সঠিক ৰত্ন, বিশুদ্ধ গ্ৰহ ৰত্ন ইমান ইজিলি এভেইলেবল নাপায়। গতিকে সকলোৰে পক্ষে সম্ভৱ নহয়। যিসকলে শাস্ত্ৰত বিশ্বাস কৰে, যিসকল আমাৰ শাস্ত্ৰৰ প্ৰতি বিশ্বাস আছে, জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে, বা আমাৰ হিন্দু সনাতন ধৰ্মত পূজা পাঠ ইত্যাদিৰ লগত জড়িত আছে, তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। এতিয়া আমি আলোচনা কৰিম যে সঠিকভাৱে আমি বেলগছৰ শিপা কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, বা সঠিক কি নিয়মে আমি বেলগছজোপাৰ গুৰিৰ পৰা শিপাডাল আমি তুলি আনিম। তাৰ আগত আমি জানিব লাগিব যে বেলগছজোপাক আমি কেনেকৈ পূজা পাঠ কৰি পেলাই, কাৰণ পটককৈ গৈ পেলাই আপুনি এডাল শিপা বা মূল তুলি আনিলে ইয়াৰ যিসমূহ শুভ প্ৰভাৱ অকণমান কমকৈ আহিব পাৰে। গতিকে প্ৰথমত আপোনালোকে বাছি ল'ব লাগিব এটা যিকোনো পবিত্ৰ দেওবাৰ বা ৰবিবাৰ, অৰ্থাৎ আপোনালোকে শুক্লপক্ষৰ প্ৰথম দেওবাৰ যদি হয়, তেতিয়াহ'লে খুব বেছি ভাল হ'ব আপোনালোকৰ কাৰণে, যিসকলে এই প্ৰক্ৰিয়া বা এই উপায়খিনি কৰিব। বেলগছৰ শিপা গছজোপাৰ আপোনালোকে আপোনালোকে প্ৰথম শুক্লপক্ষৰ ৰবিবাৰ বা আপোনালোকে দেওবাৰ সেই বেলগছজোপাৰ গুৰিত গৈ পেলাই আপোনালোকৰ সাধ্য অনুসৰি সেই বেলগছজোপাক পূজা কৰিব লাগিব। কাৰণ শাস্ত্ৰত বিশ্বাস কৰা যায় যে বেলগছত আমাৰ শিৱৰ অৱস্থান আছে। গতিকে শিৱ বাবাৰ ৰূপততো আপোনালোকে শিৱলিংগত গৈতো পূজা কৰিবই, তাৰ উপৰিও আপোনালোকে সেই বেলগছজোপা, যিজোপা বেলগছৰ গুৰিৰ পৰা শিপা আনিব, মনত ৰাখিব যদি সেই বেলগছজোপাত বেল ফলটো লাগিছে, আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে সেই বেলগছজোপাত যাতে বিল্ল ফলটো লাগিছে, অৰ্থাৎ ফল নলগা গছৰ পৰা শিপা আনিলে অকণমান অসুবিধা হয়, বা ইয়াৰ শুভ ফলখিনি আমি সোনকালে নেপাওঁ বুলি লোকবিশ্বাস মতে ধৰি লোৱা হয়। গতিকে আপোনালোকে যেতিয়াই বেলগছৰ পৰা শিপা আনিব, বা যিকোনো শিৱ পূজাৰ ক্ষেত্ৰত যদি আপোনালোকে বেলপাত তুলি আনে, তেতিয়াহ'লে সেই বেলগছজোপাৰ গুৰিত আপোনালোকে শিপা যে আনিব, বেল লগা গছৰ পৰা আনিলে, অৰ্থাৎ সেই গছজোপাই যাতে বেল ফল ধৰিছে বা লাগিছে আগে পিছে, সেনেকুৱা গছৰ পৰা বেলপাত নহ'লে আপোনালোকে শিপা ছিঙিব। তো সেনেকুৱা এজোপা গছৰ গুৰিত গৈ পেলাই আপোনালোকে সেই বেলগছজোপাক আপোনালোকে সাধাৰণভাৱে নিজৰ মতে আপোনালোকে পূজা কৰিব। অকণমান ধূপ দীপ যদি পাৰে, সম্ভৱ হ'লে সেই বেলগছজোপাৰ গুৰিত আপোনালোকে পূবমুৱাকৈ নতুবা আপোনালোকে উত্তৰমুৱাকৈ অকণমান গাখীৰ গংগা জল সংমিশ্ৰণ কৰি পেলাই বেলগছজোপাৰ গুৰিত আপোনালোকে দিব। দিয়াৰ পিছত আপোনালোকৰ সাধ্য অনুসৰি যি প্ৰসাদ নৈবেদ্য আপোনালোকৰ ক্ষমতা আছে, সাধ্য আছে, সেইখিনি আপোনালোকে দিব। বিশেষকৈ সেই দিনটোত আপোনালোকে বগা ৰঙৰ যিকোনো বা ৰঙা ৰঙৰ যিকোনো, এই দেওবাৰ দিনটো সেই বেলগছজোপাৰ গুৰিত আপোনালোকে যিকোনো ৰঙা ৰঙৰ মিঠাই বা আপোনালোকে যিকোনো বগা ৰঙৰ মিঠাই দি পেলাই পূজা কৰিব। আৰু এখন আগতীয়া কলপাতত আপোনালোকে 5 গছিমান ঘিউ চাকি আপোনালোকে জ্বলাই দিব। জ্বলাই দি পেলাই সেই বেলগছজোপাক কৰজোৰে আপোনালোকে প্ৰণাম কৰিব,
পূৰ্বক আপোনালোকে সেই বেলগছজোপাৰ গুৰিৰ পৰা পূব দিশৰ নহ'লে আপোনালোকে উত্তৰ দিশৰ অকণমান শিপা আপোনালোকে কাটি আনি পেলাই আপোনালোকে কি কৰিব সবিশেষ জনাম কিন্তু এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত জনাই দিব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাতো আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব তাৰ উপৰি হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ একেবাৰে কাষতে ষ্টেচনৰ অপজিটত বিজয় জুৱেলাৰী তাতো মোক যোগাযোগ কৰিব পাৰিব মোৰ অল অসমৰ ভিতৰত কেৱল মাত্ৰ মোৰ তিনিটা জেগাতে চেম্বাৰ আছে গুৱাহাটী নগাঁৱৰ কঠীয়াতলি চাৰিআলি আৰু হোজাই তাৰ উপৰিও আৰু এটা কথা আপোনালোকক জনাম যে যিসকলে আমাৰ জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে বা যিসকল আমাৰ হিন্দু সনাতন ধৰ্মৰ প্ৰতি বিশ্বাস আছে তেখেতলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে মোৰ গুৰুজী তেখেতে লিখা 3খন কিতাপ ইতিমধ্যে আমাৰ মাজত আহিছে গতিকে প্ৰথমখন কিতাপ হৈছে বিবাহ মাগ দৰ্শন আৰু দ্বিতীয়খন কিতাপ হৈছে ভাগ্য বিচাৰত গ্ৰহযোগ আৰু তৃতীয়খন কিতাপ হৈছে স্তব কবচ ৰত্নমালা গতিকে মই স্ক্ৰীনত সেই কিতাপখিনি লগাই দিম আৰু যিসকলে শাস্ত্ৰত বিশ্বাস কৰে অৰ্থাৎ নিজৰ ভাগ্য নিজে জানিম বুলি ভাবে কোনো জ্যোতিষ কোনো আপোনালোকে এষ্ট্ৰলজাৰৰ ওচৰত নোযোৱাকৈ নিজৰ ভাগ্য বা নিজৰ গ্ৰহ গতিৰ পজিশ্যনখিনি কেনেকৈ ঠিক কৰিব বিবাহ কেতিয়া হ'ব লাভ হ'বনে এৰেঞ্জ হ'ব এই বিবাহ মাৰ্গ দৰ্শন কিতাপখনৰ পৰা আপোনালোকে নিজে পঢ়ি সাধাৰণভাৱে আপোনালোকৰ নিজৰ ভাষাত ঘৰুৱা ভাষাত বুজাই দিয়া হৈছে মোৰ গুৰুজী মাণিক চন্দ্ৰ শৰ্মা শাস্ত্ৰী জ্যোতিষ ভাৰতীৰ অধ্যক্ষ তথা প্ৰিন্সিপাল তেখেতে লিখিছে তেখেতে বহু কেইখন গ্ৰন্থ বহু লিখক হয় তেখেতে গতিকে যদি আপোনালোকে ল'ম বুলি ভাবিছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু তাৰ পিছৰ যিখন গ্ৰন্থ হৈছে ভাগ্য বিচাৰত গ্ৰহযোগ গতিকে আমি সকলোৱে জন্মগ্ৰহণ কৰাৰ লগে লগে পূৰ্ব জন্মৰ ফল ব্ৰহ্মা বিধাতাই আমাৰ জন্ম সময়ৰ সেই অনুসৰি আমাৰ জন্মকুণ্ডলী আমাৰ জ্যোতিষ শাস্ত্ৰৰ অধ্যয়নে আমি আপোনালোকক প্ৰেডিকশ্যন কৰিব পাৰোঁ আপোনালোকে কি হ'ব কি হ'বলৈ গৈ আছে অৰ্থাৎ আপোনালোকৰ জীৱনটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে আমি জনাব পাৰোঁ তো সেই বিষয়ে এই কিতাপখন অৰ্থাৎ ভাগ্য বিচাৰত গ্ৰহযোগৰ কিতাপখনৰ পৰা আপোনালোকে পঢ়িব পাৰিব তাৰপিছত আমাৰ আৰু এখন কিতাপ হৈছে স্তব কবচ ৰত্নমালা আমি যিহেতু হিন্দু সনাতন ধৰ্মৰ মানুহ গতিকে আমাৰ সকলোৰে প্ৰত্যেকৰে ঘৰত কিছু নীতি নিয়ম ৰিচুৱেল আমাৰ সদায় থাকে পুৱালে আমাৰ নিত্য পূজা থাকে সন্ধিয়ালে আমাৰ ধূপ চাকি ধূপ ধূনা লগোৱা সময় থাকে গতিকে সাধাৰণভাৱে আপোনালোকে বুজা একদম সাধাৰণভাৱে সকলো দেৱ দেৱীৰ আমাৰ হিন্দু শাস্ত্ৰত যিমান দেৱ দেৱী আছে তেখেতলোকৰ প্ৰত্যেকৰ প্ৰণাম মন্ত্ৰ বীজ মন্ত্ৰ স্তব কবচ ইত্যাদি সেই কিতাপখনত আছে গতিকে যিসকল ইচ্ছুক ব্যক্তিয়ে কিতাপখিনি ল'ম বুলি ভাবিছে বা পঢ়িম বুলি ভাবিছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু স্ক্ৰীনত আমাৰ গোটেই ডিটেইলছ নাম্বাৰখিনি দিয়া থাকিব যিসকলে বিশ্বাস কৰে নিজৰ ভাগ্যখন আৰু বেছি ভাল কৰিব বা জীৱনত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাম বুলি আপোনালোকে ভাবিছে তেতিয়াহ'লে এই কিতাপখিনি অতি সুলভ মূল্য আমি ৰাখিছোঁ আপোনালোকে নিজৰ ঘৰতে থাকি হোৱাটছআপৰ মাধ্যমে বুকিং কৰি আমি আপোনালোকৰ হোম ডেলিভাৰী কৰি দিয়াৰ ব্যৱস্থা কৰিম যিসকলৰ বিশ্বাস আছে আপোনালোকে নি পেলাই কিতাপখিনি পঢ়ি নিজৰ দৈনন্দিন জীৱনত বহু বেছি উপকৃত হ'ব পাৰিব তো যিকিয়ে নহওক এতিয়া আমি আহিম আকৌ আমাৰ মূল কথাটোলৈ ঘূৰি আহিম তাৰপিছত যে আপোনালোকে সেই শিপাখিনি তুলি আনিলে বেলগছজোপাৰ গুৰিৰ পৰা তাৰপিছত আনি পেলাই সেই দিনটোত অৰ্থাৎ ৰবিবাৰ দিনা আপোনালোকে আনিলে পিছদিনা সোমবাৰ ৰবিবাৰ দিনটো খুব ধুনীয়াকৈ ভালকৈ আপোনালোকে পবিত্ৰভাৱে যিকোনো থাপনাৰ সন্মুখত বা গছৰ পৰা কাটি আনি সেই বেলগছৰ শিপাডাল আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ গংগাজল বা শুদ্ধ পানীৰে আপোনালোকে ধুই পেলাই পিছদিনা সোমবাৰ হ'ব দেওবাৰৰ পিছদিনা সোমবাৰ আপোনালোকৰ নিজৰ ঘৰৰ থাপনাৰ সন্মুখত বহি বা যিসকলে পাৰিব যিসকলৰ ঘৰত শিৱলিংগ আছে তেখেতলোকৰ কাৰণে খুব বেছি ভাল বা যিসকলৰ শিৱলিংগ নাই আপোনালোকৰ থাপনাৰ সন্মুখত এখন ৰঙা কাপোৰৰ ওপৰত ৰাখি পেলাই বা যিসকলৰ শিৱলিংগ আছে শিৱলিংগৰ ওপৰত ৰাখি পেলাই পঞ্চামৃত অভিষেক সেই শিপাডালৰ ওপৰত শিপাডাল শিৱলিংগৰ ওপৰত দি পেলাই আপোনালোকে পঞ্চামৃত অভিষেক বা আগত বাবাক পঞ্চামৃত অভিষেক কৰি পেলাই শিপাটো আপোনালোকে শিৱলিংগত স্পৰ্শ কৰাই পেলাই 5 পৰা 10 মিনিট সময় শিপাটো শিৱলিংগত ৰাখি পেলাই আপোনালোকে এডাল ৰঙা সূতা দি পেলাই আপোনালোকে নিজ হাতত সোঁ হাতত যদি বান্ধি লয় নিজৰ এটা মনোস্কামনা উদ্দেশ্য নিৰ্দিষ্ট এটা উদ্দেশ্য ল'ব যে মোৰ চাকৰি হোৱা নাই বা মোৰ জবৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা নাই বা মোৰ জীৱনত বিভিন্ন গ্ৰহগতি সমস্যা চলি আছে সেই উপায়ে যদি আপোনালোকে শিপাডাল পিন্ধিব পাৰে খুব নিয়ম নিষ্ঠাৰ মাধ্যমে ভক্তিপূৰ্বক পূজা পাঠ ইত্যাদি আৰু শিৱৰ নাম লৈ পেলাই ওম নমঃ শিৱায় বা যিকোনো শিৱৰ যিসমূহ স্তোত্ৰম থাকে যোনে যি মন্ত্ৰ পাৰে সেই মন্ত্ৰ
পুত কৰি পেলাই আপোনালোকে যদি ধাৰণ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু ঠিক তেনেকৈ এমাহ বা দুমাহ পিছে পিছে যিটোৱে প্ৰথম শুক্লপক্ষৰ প্ৰথম দেওবাৰ আহিব, সেই দেওবাৰ দিনটোতে আপোনালোকে সেইখিনি যদি সলাই থাকে, অৰ্থাৎ এমাহ বা দুমাহ মেক্সিমাম 45 ডেইজ পিছে পিছে যদি আপোনালোকে সেই শিপাটো সলাই থাকে, তেতিয়াহ'লে আপোনালোকৰ জন্মকুণ্ডলীত যিহেতু আপোনালোকৰ ৰবি গ্ৰহ বা আপোনালোকে চৰকাৰী চাকৰিৰ পৰা বা কৰ্মসূত্ৰে আপোনালোকে সুফল লাভ কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। আপোনালোকে কৰি চাব, বহুত বেছি উপকৃত হ'ব পাৰিব। আৰু বহুতে সোধে যে বেলগছৰ শিপা বা বেলগছৰ বেলপাত আমি কেতিয়া ছিঙিব লাগে। চাওক, বেলগছৰ শিপা বা বেলপাত আপোনালোকে যিকোনো পূৰ্ণিমা তিথিত আপোনালোকে নুতুলিব, যিকোনো অমাৱস্যা তিথিত নুতুলিব আৰু একাদশী তিথিত নুতুলিব। যদিও সেইদিনা সোমবাৰ হয় বা ৰবিবাৰ হয়, সেইদিনা বিল্লপত্ৰ চয়ন নিষিদ্ধ, অৰ্থাৎ ছিঙাটো নিষিদ্ধ আমাৰ শাস্ত্ৰত কোৱা হয়। গতিকে মই আকৌ এবাৰ কৈছোঁ যে অমাৱস্যাৰ দিনা আপোনালোকে বেলপাত নিছিঙিব। সেইটো লাগিলে সোমবাৰে হওক, দেওবাৰে হওক, যি বাৰে নহওক। যদি আপোনালোকৰ একান্ত প্ৰয়োজন আছে পূজা, সেইদিনা আপোনালোকে অমাৱস্যা বা পূৰ্ণিমা তিথিটো বা একাদশী তিথিটো লগাৰ আগত সেই বেলগছজোপাৰ পৰা বিল্লপত্ৰ চয়ন কৰি আনি পেলাই আপোনালোকে ৰাখিব। আমি 2 দিন 3 দিন বা 6 দিন 7 দিন আগত আনিও সেই বেলপাতখিনিৰে পূজা কৰিলেও বেলপাতৰ যিখিনি গুণ আছে সেইখিনি আমাৰ শাস্ত্ৰত মানে বিশ্বাস কৰা হয় যে বিল্লপত্ৰ আমি মানে 15 দিন বা এসপ্তাহ আগত তুলি অনা বিল্লপত্ৰ দি পেলাইও আমি পূজা কৰিলে তাৰ কোনো অশুভ প্ৰভাৱ নাহে। গতিকে সেইখিনি আমাৰ লোকবিশ্বাস মতে চলি আহিছে ইমান দিনে আৰু চলিও থাকিব। গতিকে সকলোৱে এই বেলগছৰ শিপাখিনি সঠিকভাৱে খুব ভালকৈ নিয়ম নিষ্ঠাপূৰ্বক যদি আপোনালোকে পিন্ধিব পাৰে, বহুতখিনি আপোনালোকে উপকৃত হ'বলৈ সক্ষম হ'ব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ আকৌ এবাৰ হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে অনুগ্ৰহ কৰি জনাব। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে আকৌ এবাৰ শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি আপোনালোকক জনাইছোঁ। যদি বুজাত কিবা আপোনালোকৰ অসুবিধা হয় নিশ্চয়কৈ আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব বা আমাৰ স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দিয়া আছে, হোৱাটছআপৰ মাধ্যমে যোগাযোগ কৰিব। গতিকে আকৌ এবাৰ লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।